নাই উঠবে নাই এটাও নাই নমস্কাৰ। জয়তে সমূহ অসমবাসীলৈ নতুন বছৰ আজি গৰু বিহু উপলক্ষে আৰু অহাকালিলৈ মানুহ বিহু আহিছে। সকলোলৈ আমি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ, সেৱা যাচিছোঁ যাতে বছৰটো অসমবাসী সকলো শ্ৰেণীৰ জনসাধাৰণ ভালে কুশলে থাকে। সেইটো আজি গৰু বিহুৰ দিনা বিশেষকৈ আজি এটা পৰম্পৰা অসমীয়া সমাজত জনগোষ্ঠীয় সকলো জনগোষ্ঠীতে এইটো চলি আছে যে আমলৈ পৰুৱাটো পাৰি পেলাই খায়। ইয়াৰ কথাটো হ'ল যে আমাৰ শৰীৰত যিবোৰ টক্সিন হৈ থাকে, মানে বিভিন্ন ধৰণৰ খাদ্য খাওঁতে দূষিত পদাৰ্থ জমা হ'ব পাৰে, তাত আমলৈ পৰুৱাত এটা এচিড থাকে। সেই এচিডটোৰ কাৰণে এবছৰলৈ খালে বছৰটোৰ কাৰণে ৰোগৰ পৰা মুক্ত হয় বুলি জনবিশ্বাস এটা চলি আহিছে। আৰু সেই তাত বৈজ্ঞানিকভাৱেও ই সত্য বিজ্ঞান, মানে তাতে এচিডটো আমাৰ প্ৰয়োজন আছে মানুহৰ শৰীৰৰ কাৰণে। সেইটো দ্বিতীয় কথাটো হ'ল আমি বন দৰৱ মানে 108টালৈকে 108টা ঠায়ে ঠায়ে বিভিন্ন ধৰণৰ প্ৰজাতি বনৌষধিবোৰ সংগ্ৰহ কৰা হয়। তাৰমানে আমি জানো যে দ্ৰব্যগুণ বুলি ক'লে প্ৰতি বনৌষধিতে এটা নহয় এটা ৰাসায়নিক মানে ক্ৰিয়া আছে, তাৰমানে যিটো মানে মানুহৰ দেহৰ কাৰণে প্ৰয়োজন হয়। গতিকে আটাইবোৰ লগাই পেলাই যেতিয়া সেই শাকটো মানে গৰু বিহুৰ দিনাখন চব্জি হিচাপে বনাই খায়, কোনোবাই বইল কৰি খায়, কোনোবাই ভাজি খায়, তেতিয়াহ'লে ইমিউনিটিটো বৃদ্ধি হয় আৰু বছৰটোৰ কাৰণে ৰোগ প্ৰতিৰোধটো গঢ়ি তোলে শৰীৰত। তাৰমানে প্ৰিভেনশ্যন বেটাৰ দেন কিয়ৰ। তাৰমানে সেই কথাটো অসমীয়া মানুহে অতি প্ৰাচীন কালৰ পৰাই জানিছিলে যে শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে এই গৰু বিহু আৰু মানুহ বিহুৰ দিনাখনেই নিজৰ শৰীৰটো ষ্ট্ৰং কৰিবৰ কাৰণে এই প্ৰয়োজনীয় বনৌষধি গছবিলাক চিনি পায় আৰু ঘৰত মানে ৰুই থয়, কিছুমানে জংঘলৰ পৰা সংগ্ৰহ কৰি। আজি প্ৰায় সকলো অসমীয়া মানুহে এইটো সংগ্ৰহ কৰি এইটো ভক্ষণ কৰে আজি তাৰিখ।